নমস্কাৰ, মই পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমগালা আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত এটা বিশেষ তথা এটা ভাল লগা খবৰ। এই যি দৃশ্যাংশ আপোনালোকে দেখি আছে, মহিলাসকল ওলাই আহিছে। এই মহিলাসকল এনেই ওলাই অহা নাই। আচলতে আপোনালোকে সকলোৱে জানে যে প্ৰলয়ংকাৰী বিধ্বংসী বানৰ কবলত পৰি দিশহাৰা হৈ পৰা উজনিৰ বানপীড়িত লোকসকলক সামান্য হ'লেও সকাহ দিয়াৰ বাবে সমগ্ৰ অসমবাসীয়ে অপ্ৰাণ চেষ্টা চলাই গৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বানপীড়িত লোকসকলক সহায় সহযোগিতা আগবঢ়াৰ বাবে যিয়ে যেনেকৈ পাৰে সাহায্য তুলি সেইসকল লোকক সকাহ দিয়াৰ বাবে চেষ্টা চলাই গৈছে। একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে গোৱালপাৰা জিলাৰ ধূপধাৰাতো। আৰু ধূপধাৰাত এনেদৰে এইসকল মহিলা আৰু বিশেষকৈ গোৱালপাৰা জিলাৰ ধূপধাৰা গাঁও পঞ্চায়ত, কথাকথি গাঁও পঞ্চায়ত আৰু খুটাবাৰী গাঁও পঞ্চায়তৰ এই অন্তৰ্গত এইসকল মহিলা এনেদৰে ওলাই আহি ধূপধাৰাৰ বিভিন্ন প্ৰান্তত যিসকল লোক আছে তেওঁলোকৰ পৰা আৰ্থিক সাহায্য লৈছে। আৰু এই আৰ্থিক সাহায্যতে তেওঁলোকে যিসকল বানপীড়িত লোক সেই বানপীড়িত লোকসকলক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে। আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে সেই দৃশ্যাংশসমূহ। আৰু এনেদৰে এইসকল মহিলা আচলতে এক প্ৰশংসনীয় পদক্ষেপ বুলি ক'ব লাগিব। কেৱল পুৰুষে নহয়, মহিলাসকলেও ওলাই আহিছে এনেদৰে বানপীড়িত লোকসকলক সহায় সহযোগিতা আগবঢ়াৰ বাবে। উৎকট গৰমকো নেওচি তেওঁলোকে ধূপধাৰাৰ বিভিন্ন প্ৰান্তত তেওঁলোকে আগবাঢ়ি ওলাই গৈছে আৰু তাৰ পৰা তেওঁলোকে যিয়ে যেনেকৈ পাৰে তেওঁলোকৰ পৰা সাহায্যসমূহ লৈছে। আৰু এনেদৰে তেওঁলোকে প্ৰায় 1,00,000 টকা তেওঁলোকে গোটাইছে। আৰু সেই টকাৰে তেওঁলোকে আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে যে মহিলা আৰু শিশুসকলৰ বাবে আৰু লগতে পুৰুষৰ বাবেও যি অত্যাৱশ্যকীয় কাপোৰ, বিভিন্ন বিধৰ যি কাপোৰ, সেই কাপোৰসমূহ তেওঁলোকে ক্ৰয় কৰিছে। আৰু এই ক্ৰয় কৰা কাপোৰখিনি তেওঁলোকে পঠিওৱাৰ ব্যৱস্থা কৰিব। আনহাতে এই কাপোৰ ক্ৰয় কৰাৰ পিছত যিখিনি ৰাহি ধন, সেই ৰাহি ধনখিনি তেওঁলোকে যি মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ড আছে সেই ৰিলিফ ফাণ্ডত প্ৰদান কৰিব বুলি জানিব পৰা গৈছে। তো এটা খুবেই প্ৰশংসনীয় পদক্ষেপ এইসকল মহিলাই ধূপধাৰা আৰু গীতানাৰ অন্তৰ্গত ধূপধাৰা গাঁও পঞ্চায়ত, কথাকথি গাঁও পঞ্চায়ত আৰু খুটাবাৰী গাঁও পঞ্চায়তৰ মহিলাসকলে এনেদৰে একত্ৰিত হৈ উৎকট গৰমকো নেওচি এনেদৰে উজনিৰ বানপীড়িত লোকসকলক সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে আগবাঢ়ি আহিছে। আৰু তেওঁলোকে এইদৰে সাহায্য বিচাৰি, লোকৰ পৰা সাহায্য বিচাৰি এতিয়া বানপীড়িত লোকসকলক সহায় সহযোগিতা কৰাৰ বাবে আগবাঢ়ি গৈছে। তো এটা খুবেই প্ৰশংসনীয় পদক্ষেপ। তেওঁলোকৰ এই পদক্ষেপ যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোকক উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰিলোঁ। লগতে মই এটা খবৰ দি দিছোঁ যে 31 জুলাইত বাক্সাত এখন খেল অনুষ্ঠিত হ'বলৈ গৈ আছে, উপহাৰ কুপনৰ খেল। আৰু সেই খেলখনৰ টিকেট মই বিক্ৰী কৰি আছোঁ। আৰু সেই খেলখনৰ টিকেট বিক্ৰী কৰি মই যিখিনি টকা পাম সেই টকাখিনিও মই বানপীড়িত লোকসকলক সহায় সহযোগিতা কৰিম। আৰু সেয়েহে যিসকলে সেই খেলখনৰ টিকেট মোৰ পৰা ল'ব বিচাৰে, স্ক্ৰীণত নাম্বাৰটো দিছোঁ, সেই নাম্বাৰটোত আপোনালোকে মোক হোৱাটছএপত মেছেজ দি দিলেই হ'ল। কেইখন টিকেট লাগিব সেই কথাটো উল্লেখ কৰি মোক মেছেজ দি দিলেই হ'ল। যিহেতু মই টিকেটসমূহ বিক্ৰী কৰি প্ৰায় দুখীয়া লোকসকলক সহায় সহযোগিতা আগবঢ়াই আছোঁ। আৰু এইবাৰ মই এই টিকেট বিক্ৰী কৰি যিখিনি টকা পাম সেই টকাখিনি মই বানপীড়িত লোকসকলক সহায় সহযোগিতা আগবঢ়াম। তো আপোনালোকে সহায় সহযোগিতা কৰিব।